প্ৰথম কোৱেশ্চন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 তামোল পানৰ ব্যৱহাৰ কৰা সংস্কৃতিটো কোন জনগোষ্ঠীৰ তামোল পানৰ ব্যৱহাৰ কৰা সংস্কৃতিটো কোন জনগোষ্ঠীৰ উত্তৰ অষ্ট্ৰিক সকলৰ মনত ৰাখিব অষ্ট্ৰিক সকলৰ তামোল পান ব্যৱহাৰ কৰে অষ্ট্ৰিক সকলে কোৱেশ্চন নম্বৰ 3 অসমীয়া সংস্কৃত আলহী অতিথি সৰ্বপ্ৰথম সম্ভাষণ জনোৱা অপৰাধৰ ক্ষমা বিচৰতা আৰু মুখ শ্ৰদ্ধিৰ বাবে ব্যৱহৃত বস্তুবিধ কি মনত ৰাখিব আহিব পাৰে কোৱেশ্চনটো সুধিব পাৰে কেতিয়াবা উত্তৰ কি হ'ব তামোল পান মনত ৰাখিব উত্তৰটো হ'ব তামোল পান কোৱেশ্চন নম্বৰ 4 সংস্কৃতিৰ প্ৰত্যক্ষ বাহক কি আছিল সংস্কৃতিৰ প্ৰত্যক্ষ বাহক কি আছিল উত্তৰ সংস্কৃতিৰ প্ৰত্যক্ষ বাহক স্বৰূপে ভাষা আছিল মনত ৰাখিব সংস্কৃতিৰ প্ৰত্যক্ষ বাহক ভাষা আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 অসমীয়া সংস্কৃতিৰ মূল ভিত্তি কি আছিল অসমীয়া সংস্কৃতিৰ মূল ভিত্তি কি আছিল উত্তৰ সমন্বয় আছিল অসমীয়া সংস্কৃতিৰ মূল ভিত্তি আছিল সমন্বয় মনত ৰাখিব সমন্বয় কোৱেশ্চন নম্বৰ 6 মাঘ বিহুত মহ যুঁজ প্ৰথা কোন জনগোষ্ঠীৰ সংস্কৃতি মাঘ বিহুত মহ যুঁজ প্ৰথা কোন জনগোষ্ঠীৰ সংস্কৃতি আহিব পাৰে মনত ৰাখিব উত্তৰ দ্ৰাবিড় সংস্কৃতিৰ মাঘ বিহুত মহ যুঁজ প্ৰথা দ্ৰাবিড় সংস্কৃত জনগোষ্ঠীৰ সংস্কৃতি কোৱেশ্চন নম্বৰ 7 মাঘ বিহুত চুঙা পিঠা খোৱা প্ৰথা কোন জনগোষ্ঠীৰ সংস্কৃতি মাঘ বিহুত চুঙা পিঠা খোৱা প্ৰথাটো কোন সংস্কৃতিৰ মংগোলীয় সংস্কৃতিৰ মনত ৰাখিব মংগোলীয় সংস্কৃতিৰ এটা শেয়াৰ কৰি দিব ভিডিঅ'টো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 8 চূণ শিল আৱিষ্কাৰ হোৱাৰ আগতে অসমীয়া লোকে চূণ তৈয়াৰ ক'ত কৰিছিল চূণ শিল আৱিষ্কাৰ হোৱাৰ আগতে অসমীয়া লোকে চূণ ক'ত তৈয়াৰ কৰিছিল শামুকত তৈয়াৰ কৰিছিল শামুক পুৰি মনত ৰাখিব শামুক পুৰি কি কৰিছিল চূণ তৈয়াৰ কৰিছিল কোৱেশ্চন নম্বৰ 9 গোৱালপাৰাত কৃষি উৰ্বৰতা প্ৰতীক হিচাপে পালন কৰা উৎসৱটোৰ নাম কি গোৱালপাৰাত কৃষি উৰ্বৰতা প্ৰতীক হিচাপে পালন কৰা উৎসৱটোৰ নাম কি মনত ৰাখিব হুদুম পূজা পালন কৰে গোৱালপাৰাত কি কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে কোৱেশ্চন নম্বৰ 10 শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্য পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ কি আছিল শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্য পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ কি আছিল উত্তৰ শাক্ত পন্থাবিদ আছিল মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱ সান্নিধ্য পোৱাৰ আগতে মহাপুৰুষ মাধৱদেৱ আছিল শাক্ত পন্থাৰ কোৱেশ্চন নম্বৰ 11 মিচিং সকলৰ পূজা অৰ্চনাত মুখ্য স্থান পোৱা দেৱতাজন কোন আছিল মিচিং সকলৰ পূজা অৰ্চনাত মুখ্য স্থান পোৱা দেৱতা আছিল ড কৃপল মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 অসমত দুৰ্গা পূজা মূৰ্তি পূজাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল অসমত দুৰ্গা পূজা অৰ্থাৎ মূৰ্তি পূজাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল উত্তৰ ৰজা প্ৰতাপ সিংহৰ দিনৰ পৰা অসমত দুৰ্গা পূজা মূৰ্তি পূজাৰ প্ৰচলন হৈছিল মনত ৰাখিব প্ৰতাপ সিংহৰ দিনৰে পৰা কোৱেশ্চন নম্বৰ 13 বিহু নৃত্যৰ দৰে ৰাভা জনগোষ্ঠীৰ ডেকা গাভৰুসকলে পৰিৱেশন কৰা নৃত্যবিধ কি আছিল বিহু নৃত্যৰ দৰে ৰাভা জনগোষ্ঠীৰ ডেকা গাভৰুসকলে পৰিৱেশন কৰা নৃত্যবিধ আছিল সাথাৰ নৃত্য মনত ৰাখিব সাথাৰ নৃত্য কোৱেশ্চন নম্বৰ 14 আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পালন কৰা উৎসৱটো কি আছিল আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পালন কৰা উৎসৱটো কি আছিল উত্তৰ মেডাম মেফি 31 জানুৱাৰী মনত ৰাখিব মেডাম মেফি 31 জানুৱাৰী কোৱেশ্চন নম্বৰ 15 মিচিংসকলে আঘোণ আৰু ফাগুন মাহত পালন কৰা উৎসৱটো কি আছিল
মিচিংসকলে আঘোণ আৰু ফাগুন মাহত পালন কৰা উৎসৱটো কি আছিল উত্তৰ পৰাগ উৎসৱ আছিল মনত ৰাখিব পৰাগ উৎসৱ আছিল এটা শেয়াৰ কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 16 কাৰ্বি সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য কি কাৰ্বি সমাজত প্ৰচলিত ধৰ্মীয় উৎসৱৰ নৃত্য কি আছিল উত্তৰ সমাংকান নৃত্য মনত ৰাখিব সমাংকান নৃত্য কোৱেশ্চন নম্বৰ 17 তিৱা বা লালুংসকলে পালন কৰা বসন্ত উৎসৱটো কি আছিল তিৱা বা লালুংসকলে পালন কৰা বসন্ত উৎসৱটো কি আছিল উত্তৰ সগ্ৰা মিছাৱা মনত ৰাখিব সগ্ৰা মিছাৱা আছিল তিৱা বা লালুংসকলে পালন কৰা বসন্ত উৎসৱ কোৱেশ্চন নম্বৰ 18 জোনবিল মেলা ক'ত আৰু কেতিয়া অনুষ্ঠিত হ'ব লাগিছিল কোৱেশ্চনটো টাইপিঙত মিষ্টেক হৈছে সৰি জোনবিল মেলা ক'ত আৰু কেতিয়া অনুষ্ঠিত হয় উত্তৰ ডিসেম্বৰ মাহত জাগিৰোডত অনুষ্ঠিত হয় মনত ৰাখিব জোনবিল মেলা ডিসেম্বৰ মাহত হয় আৰু ক'ত হয় জাগিৰোডত হয় কোৱেশ্চন নম্বৰ 19 দেউৰীসকলৰ ডেকা গাভৰু বুঢ়া বুঢ়ী সকলে ৰঙালী বিহুত পৰিৱেশন কৰা নৃত্যবিধ কি দেউৰীসকলৰ ডেকা গাভৰু বুঢ়া বুঢ়ী সকলে ৰঙালী বিহুত পৰিৱেশন কৰা নৃত্যবিধ হ'ল আৱৰ বনৃত্য মনত ৰাখিব আৱৰ বনৃত্য কোৱেশ্চন নম্বৰ 20 শৰৎকালত চাওতাল সকলে পালন কৰা উৎসৱটো কি শৰৎকালত চাওতাল সকলে পালন কৰা উৎসৱটো কি আছিল উত্তৰ দাসাই উৎসৱ মনত ৰাখিব দাসাই উৎসৱ কোৱেশ্চন নম্বৰ 21 দাসাই উৎসৱত পৰিৱেশন কৰা নৃত্যবিধ কি দাসাই উৎসৱত পৰিৱেশন কৰা নৃত্যবিধ কি উত্তৰ লৰই নৃত্য মনত ৰাখিব লৰই নৃত্য কোৱেশ্চন নম্বৰ 32 ভৈয়ামৰ কাৰ্বিসকলৰ প্ৰধান উৎসৱ কি আছিল ভৈয়ামৰ কাৰ্বিসকলৰ প্ৰধান উৎসৱ কি উত্তৰ জহং মনত ৰাখিব ভৈয়ামৰ কাৰ্বিসকলৰ প্ৰধান উৎসৱ হ'ল জহং কোৱেশ্চন নম্বৰ 23 অসমৰ হাজং জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ কি আছিল অসমৰ হাজং জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ কি আছিল উত্তৰ চৰমাগা মনত ৰাখিব চৰমাগা আছিল অসমৰ হাজং জনগোষ্ঠীৰ উল্লেখযোগ্য উৎসৱ কোৱেশ্চন নম্বৰ 24 অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল উত্তৰ শ্ৰীমন্ত শংকৰদেৱ আছিল ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা মনত ৰাখিব এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 25 শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব কোৱেশ্চন নম্বৰ 26 শাক্ত ধৰ্মৰ মূল অৱলম্বন কি শাক্ত ধৰ্মৰ মূল অৱলম্বন কি উত্তৰ মূৰ্তি পূজা কৰা শাক্ত ধৰ্মৰ মূল অৱলম্বন হ'ল মূৰ্তি পূজা কৰা মনত ৰাখিব কোৱেশ্চন নম্বৰ 27 বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কি উত্তৰ বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ মনত ৰাখিব বিষ্ণু বা ভগৱান শ্ৰীকৃষ্ণ কোৱেশ্চন নম্বৰ 28 দৰঙৰ প্ৰথমগৰাকী ৰাজ পুৰোহিত কোন আছিল দৰঙৰ প্ৰথমগৰাকী ৰাজ পুৰোহিত কোন আছিল আহিব পাৰে মনত ৰাখিব উত্তৰ পীতাম্বৰ সিদ্ধান্ত বাগিছ আছিল দৰঙৰ প্ৰথমগৰাকী ৰাজ পুৰোহিত পীতাম্বৰ সিদ্ধান্ত বাগিছ মনত ৰাখিব কোৱেশ্চন নম্বৰ 29 শিৱ ধৰ্মৰ মূল দেৱতা কোন শিৱ ধৰ্মৰ মূল দেৱতা কোন কেতিয়াবা সুধিব পাৰে ভাবিছে ইমান সহজ কোৱেশ্চন আহিব না এনেকুৱা ভাবিব আপোনালোকে কিন্তু কেতিয়াবা দিব পাৰে মনত ৰাখিব উত্তৰ মহাদেৱ শিৱ কেতিয়াবা এনেকুৱা কোৱেশ্চন দিব পাৰে দুটা এটা সো মনত ৰাখিব কোৱেশ্চন নম্বৰ 30
দৰঙৰ শৈৱ শাক্ত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰা পূজা বা সভা কি আছিল? দৰঙৰ শৈৱ শাক্ত বৈষ্ণৱসকলে অংশগ্ৰহণ কৰা পূজা বা সভা আছিল গন্ধ চপৰি সভা। মনত ৰাখিব, গন্ধ চপৰি সভা। কুৱেশ্যন নম্বৰ 31, প্ৰাক বৈষ্ণৱ যুগৰ দুগৰাকী কবি কোন? প্ৰাক বৈষ্ণৱ যুগৰ দুগৰাকী কবিৰ নাম কি কি? উত্তৰ মাধৱ কন্দলী আৰু হেম সৰস্বতী আছিল প্ৰাক বৈষ্ণৱ যুগৰ দুগৰাকী কবি। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 32, বৈষ্ণৱ যুগৰ কবি কোন কোন আছিল? বৈষ্ণৱ যুগৰ কবিসকল কোন কোন? মনত ৰাখিব আপোনালোকে বৈষ্ণৱ যুগৰ কবি কোন কোন আছিল? উত্তৰ শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ, হৰিদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী আৰু ৰত্নাকৰ কন্দলী আছিল বৈষ্ণৱ যুগৰ কবি। বৈষ্ণৱ যুগৰ কবিসকলৰ নাম আপোনালোকে মনত ৰাখিব। কেতিয়াবা এটা দি সুধিব পাৰে কোন যুগৰ কবি, চ' মনত ৰাখিব। কুৱেশ্যন নম্বৰ 33, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীতটি কি আছিল? আহিব পাৰে, বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। উত্তৰ মন মেৰি ৰাম চৰণেহি লাগু। মনত ৰাখিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণেহি লাগু। কুৱেশ্যন নম্বৰ 35, প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? উত্তৰ আছিল জয়মতী। চ' ভিডিঅ'টো এইখিনিয়ে আজি আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে, আৰু এটা কুৱেশ্যন আছে, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ কি আছিল? প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ কি আছিল? উত্তৰ নটৰাজ, জন্ম 1963 চনত। মনত ৰাখিব, নটৰাজ আছিল প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ।